পৰম পিতা ভগৱানৰ ওচৰতে মই সেৱা আগবঢ়াইছোঁ। যি নহওক আৰম্ভণিতে এই পবিত্ৰ দিনত সকলো লোকে ৰঙালী বিহুৰ ওলগ যাচিলোঁ। সকলোৰে মন প্ৰাণ ৰঙালী হৈ উঠক। আমাৰ যি পবিত্ৰ অনুষ্ঠান ভাগিত আজি এই সকলোখিনি আমি যি প্ৰস্তুতি আগবঢ়াইছোঁ, এই প্ৰস্তুতি যাতে সফলতাৰে পৰম পিতা ভগৱানে আমাৰ ওচৰত সহায় আগবঢ়াই সুকলমে পাৰ কৰে, তাৰ বাবে তেখেতৰ ওচৰত সেৱা আগবঢ়াইছোঁ। ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল, যাতে এই ৰঙালী বিহুৱে সকলো জীৱনলৈ ৰঙীন কৰি আনে। লগতে সৰুদৈ জিলাৰ যুৱ সংঘসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, কাৰণ সৰুদৈ জিলাৰ জৰিয়তে মোৰ সাংস্কৃতিক জীৱনৰ বহুতখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় সহযোগিতা তেওঁলোকে আগবঢ়াইছে। আচলতে পোনপ্ৰথমে মই ইয়াতেই তেওঁলোকৰ জৰিয়তে আগবাঢ়ি গৈছিলোঁ, সেইকাৰণে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আৰু বিশেষ একো ক'বলগীয়া নায়েই বাৰু। তেওঁলোকে আমন্ত্ৰণ কৰি অনা যিখিনি নৃত্য প্ৰশিক্ষণৰ বাবে সকলোকে সাজু হৈ থকা, যিমানখিনি পাৰোঁ সিমানখিনি সহায় সহযোগিতা আগবঢ়াম। আৰু তেওঁলোকে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ। ইমানখিনি কৰি মোৰ চমু হয়। ইয়াত উপস্থিত মোৰ অতি প্ৰিয় এই অঞ্চলৰ বয়োজ্যেষ্ঠসকল, উপস্থিত এই বিহু সন্মিলনৰ সভাপতি সম্পাদকক প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট মোৰ অতি সন্মানীয় ব্যক্তিসকল, উপস্থিত মোৰ এই অঞ্চলৰ মোৰ অতি চিনাকি আই মাতৃসকল, উপস্থিত মোৰ শ্ৰদ্ধাৰ ৰাইজ, পোনপ্ৰথমে মই আজি আপোনালোকক ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে উৎসৱমুখৰ দিন, পবিত্ৰ দিন। আজিৰ দিনটোত আমি তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰে নহয় আজি অন্ত, অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশয় ফুৰন্ত, সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা জীৱনত শান্তি আজি আক্ৰান্ত, নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশান্ত, সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালাই অশান্ত, সাগৰ সংগম সমিতিৰ অধ্যক্ষতা সমিতিৰ সভাপতি শ্ৰীযুত বৰাটোক মই অনুৰোধ জনাইছোঁ। সৰুদৈ জিলা ৰঙালী বিহু সন্মিলনীৰ সৃষ্টিশীল আধুনিক নৃত্যৰ সৃষ্টিশীল বিহুনীত তেখেতক অতি বুঢ়াগৰা সম্বৰ্ধনা জনাব সৰুদৈ জিলা ৰঙালী বিহু সন্মিলন সমিতিৰ সক্ৰিয় সদস্য শ্ৰী নৱজ্যোতি মেধি। নিমন্ত্ৰিত অতিথি যুৱ নেতা, সিঙৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বন্ধুপতিম শ্ৰী হাইদৰ ডাঙৰীয়াদেৱক একাষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ নাম কি আছিলে? ভিগু শইকীয়া। এই মঞ্চত উপস্থিত হৈ এই কবিতা আবৃত্তি কৰোঁতে আমাৰ বৃহৎ সক্ষম আৰু নিজকে উৎসৱ বুলি মই মানো। গতিকে
মোৰ নিজৰ স্বৰচিতা কবিতা এটা মই দুষাৰি ক'ব বিচাৰিছোঁ। তুমি কোন শতিকাৰ গান, যি শতিকাত মোক আছিলে ছন্দ ভৰা তালৰ কবিতাৰ ছন্দ। যি ছন্দ মই দি গ'লো, সেই কবিতাই মোক আজৰি আনিলে আৰু নথঙা ঠঙত শৰাই পেলালে। সেই মই বসন্ত যিক উদযাপিত কৰোঁ, সেই মই চ'ত য'ত মোক শেষ কৰে এটা ধুনীয়া পৰ্বত। গতিকে মই সেই শতিকাৰ কবিতা হয়, সেই শতিকাৰ মই কবি, যি শতিকাই মোক টকাৰ দামত কিনিব বিচাৰে। সেই শতিকাক মই আনন্দত দিছিলোঁ, যি শতিকাৰ ছন্দত মোৰ দেহৰ নোম উতৰি কৰিছিলে। গতিকে মই সেই শতিকাৰ গান, যি শতিকাৰ গানত মোৰ চঞ্চল হৃদয় ফাগুনক মাতে আৰু কোমল হৃদয়ে মোৰ চতক বিদায় দিয়ে। নমস্কাৰ, ধন্যবাদ। পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিম দিং খুৰদৈচিলা বিহু সন্মিলনখন 2000 বৰ্ষতে প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰাই একাদিক্ৰমে প্ৰত্যেক বৰ্ষতেই ঢিঙৰ ভিতৰতে এক অন্যান্য অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে। এই বৰ্ষত 25 বৰ্ষৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপনৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে যথেষ্ট প্ৰস্তুতি ব্যৱস্থা কৰা হৈছে। আমি শেষৰ দিনা কাৰ্যসূচীত বিশিষ্ট শিল্পী হিচাপে কৃষ্ণমণি নাথক নিমন্ত্ৰণ জনাইছোঁ। গতিকে আমি এই উৎসৱটি সাফল্যমণ্ডিত কৰিবৰ বাবে নিজ ঢিংবাসী ৰাইজৰ লগতে সমগ্ৰ ঢিংবাসী তথা অসমবাসী সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ জৰিয়তে পোনপ্ৰথমে মই সদৌ অসমবাসীক পবিত্ৰ এই ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আজিৰ এই অনুষ্ঠানটোত আজি আপোনালোকে জানে খুৰদৈচিলা ৰঙালী বিহু সন্মিলনৰ 25 বছৰ অতিক্ৰম কৰিছে। গতিকে এই 25 বছৰৰ লগত সংগতি ৰাখি আজি উদ্যোক্তাসকলে আমাক নিমন্ত্ৰণ কৰি আনিছে। আজি লাই খুঁটা পোতা হৈছে। এইবাৰ তেখেতসকলে 15, 16, 17, 18 মে' তাৰিখে জাকজমকীয়া অনুষ্ঠানেৰে ৰঙালী বিহু উদযাপন কৰিব ওলাইছে। মই শুভেচ্ছা জনাইছোঁ উদ্যোক্তাসকলক, ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আশা ৰাখিছোঁ এই মহান অনুষ্ঠানটি ভালে কুশলে পাৰ হ'ব। একবিংশ শতিকাৰ কাহিলী পোৱাতে জন্ম লাভ কৰা খুৰদৈচিলা ৰঙালী বিহু সন্মিলনে এই 2025 বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে। এই ৰূপালী জয়ন্তী বৰ্ষৰ সাৰোগত কৰি আজি পহিলা বহাগতে লাই খুঁটাস্থি আমি স্থাপন কৰিছোঁ। আগন্তুক 15, 16, 17, 18 মে'ত খুৰদৈচিলা ৰঙালী বিহু সন্মিলনীৰ এই ক্ষেত্ৰত 4দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে এই অনুষ্ঠানটি পতাৰ